আয়োজিত স্মৃতি চাৰণ সভাত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ আইসকল, অসমৰ সন্তানৰ প্ৰতি নিজৰ গভীৰ শ্ৰদ্ধা ব্যক্ত কৰিবলৈ উপস্থিত হৈছোঁ। যিদৰে প্ৰয়াত ৰাজীৱ হদিয়াই নিজৰ গীতৰ জৰিয়তে অসমৰ ভাষা, কলা, সংস্কৃতি, পৰম্পৰাৰ প্ৰতি নিজৰ আৱেগ ব্যক্ত কৰিলে, তাৰ পৰা ময়ো যথেষ্ট অনুপ্ৰাণিত হৈছোঁ। আৰু আজি দেখা পাইছোঁ যে অসমৰ মানুহৰ মাজত প্ৰয়াত ৰাজীৱ হদিয়াৰ প্ৰতি কিমান শ্ৰদ্ধা আছে, কিমান মৰম আছে। মই মাত্ৰ এটাই আশা কৰোঁ যে অনাগত দিনত গণশিল্পী ৰাজীৱ হদিয়াৰ আমাৰ অসমীয়া আইৰ প্ৰতি যে আৱেগ, সেই একে আৱেগ আমি নিজৰ জীৱনত ধাৰণ কৰিম, নিজৰ কামত ধাৰণ কৰিম আৰু অসমীয়া সমাজক আৰু আগুৱাই লৈ যাম। বহুতখিনি সামাজিক সমস্যাৰ ওপৰত ৰাজীৱ হদিয়াই নিজৰ গীতৰ জৰিয়তে নিজৰ মনৰ কথা ব্যক্ত কৰিছিল। সেই প্ৰত্যেক সামাজিক সমস্যাৰ লগত আমাৰ সমাধান কৰা আমাৰ কৰ্তব্য আছে। আৰু মই ভাবোঁ যে যদি অসমীয়া সমাজ একগোট হয়, এটা এটাকৈ সেই ক্ষেত্ৰত অসমখনক আগুৱাই লৈ যায়, তেতিয়া নিশ্চয় প্ৰয়াত ৰাজীৱ হদিয়াৰ আত্মাই শান্তি লাভ কৰিব। আজি আমি সকলোৱে একগোট হৈছোঁ। এই ক্ষেত্ৰত স্থানীয় গাঁৱৰ ৰাইজে আমাক যথেষ্ট সহায় কৰিছে। ইমান সহজ কথা নহয় ইমান মানুহক স্বাগতম জনোৱা, ইমান মানুহক আদৰি লোৱাটো। মই এই স্মৃতি চাৰণ সভাৰ যোগেদি স্থানীয় ৰাইজকো আৰু বিভিন্ন সংগঠনক মই নিজৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে প্ৰয়াত ৰাজীৱ হদিয়াৰ পৰিয়ালৰ লগতো মই অলপ কথাখিনি পাতিলোঁ আৰু মোৰ মনৰ এটা হেঁপাহ আছিল যে পৰিয়ালৰ ফালৰ পৰা প্ৰয়াত ৰাজীৱ হদিয়াৰ নামত এইখন গাঁৱৰ ভিতৰত যদি তেওঁলোকে এটা অনুষ্ঠান নিৰ্মাণ কৰিবলৈ বিচাৰে বা এটা বৰ্তমানত থকা অনুষ্ঠানটো আৰু উন্নত কৰিবলৈ বিচাৰে, তেতিয়া মই সাংসদ উন্নয়ন পুঁজিৰ পৰা 10 লাখ টকা দিম। এই ক্ষেত্ৰত মই তেওঁলোকক অৱগত কৰালোঁ আৰু আশা কৰোঁ যে খুব সোনকালে সকলোৰ লগত আলোচনা কৰি আমাক অৱগত কৰাব। আমি বিচাৰোঁ যে যি সন্মান প্ৰয়াত ৰাজীৱ হদিয়াৰ আমি তেখেতৰ জীৱিত থকা সময়ত দিব নোৱাৰিলোঁ, তেখেতক গুচি যোৱা সময়তহে একে মৰমৰ সন্মান তেখেতৰ পৰিয়ালবৰ্গ যে পায়, সৰু ল'ৰাটো যে পায়। আৰু তেখেতৰ দৰে আৰু বহুত আমাৰ জাতীয়বাদী চিন্তাৰ থকা আমাৰ শিল্পীসকল আছে, তেওঁলোককো আমি সহায়, সমৰ্থন, মৰম কৰিব লাগিব। মই আশা কৰোঁ এই মঞ্চৰ পৰা
যে ৰাজীৱ হদিয়া য'তে আছে শান্তিত থাকক আৰু তেখেতৰ অসমৰ প্ৰতি যে সপোন সেই সপোন বাস্তৱ কৰাৰ দায়িত্ব আমি সকলোৱে মিলিজুলি আমি ল'ম। আজি এই মঞ্চত মই এইখিনিয়ে কথা ক'বলৈ বিচাৰোঁ। পুনৰবাৰ উদ্যোক্তাসকলক আজি এই অনুষ্ঠান আয়োজন কৰাৰ বাবে মই নিজৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।